নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 13 জানুৱাৰী। দেশৰ কোটি কোটি কৃষক সাজু হওক। PM কিষাণৰ 22 কিস্তি 2000 টকা নহয় 4000 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। তাৰিখ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা চৰকাৰে প্ৰদান কৰিব। কিন্তু কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। আত্মীয়গোটৰ প্ৰতিজন মহিলা 10,000 টকাৰ চেক পালে না নাই কমেণ্ট কৰি জনাই দিয়ক। 50,000 টকাৰ চেক ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলা। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেগিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাক কৰিবলগীয়া KYC অন্যথা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ, আপোনাৰ একাউণ্টৰ ষ্টেটাছ ঠিকেই আছে নেকি। শীঘ্ৰেই কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক KYC অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে আপুনি দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 15526 অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ টকা। হয়, যদি আপোনাৰ ষ্টেটাছটো ঠিকেই থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা লাভ কৰিব। চৰকাৰে PM কিষাণৰ 22 কিস্তিক লৈ ডাঙৰ খবৰ দিছে। কেতিয়া PM কিষাণৰ 22 কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত, আজি আপুনি এইকেইটা কাম কৰাই ৰাখক। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ, KYC লেণ্ড শেয়াৰিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট, এই তিনিটা অপশ্যন ইয়েছ আছে না নাই। যদি ইয়েছ নাই তেনে ক্ষেত্ৰত আপোনাৰ এই তিনিটা কাম অতি শীঘ্ৰে কৰাই ল'ব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 কিস্তিৰ টকা নাপাব। ফেব্ৰুৱাৰী মাহত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 22 কিস্তিৰ টকা। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজসাহায্য। আপুনি এই ৰাজসাহায্য পালেনে? LPG কিনিলে 250 টকাৰ ৰাজসাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে এই আঁচনি। গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোক। চিলিণ্ডাৰ ক্ৰয় কৰাৰ পিছতে লাভ কৰিব 250 টকাৰ সাহায্য, অন্যথা এই ধন লাভৰ পৰা বঞ্চিত হ'ব আপুনি। আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি? আপুনি LPG আইডিৰ লগতে লিংক কৰিছেনে অৰুণোদয়? তেনে ক্ষেত্ৰত 1250 টকাৰ পৰিৱৰ্তে আপুনি 1500 টকা পাবৰে। অৰুণোদয় আঁচনিক লৈ বহুতে বহুত ধৰণৰ কমেণ্ট কৰি আছে। জানুৱাৰীত কিন্তু অৰুণোদয় আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰা নাই। চৰকাৰে ফেব্ৰুৱাৰীৰ 20 তাৰিখত একেলগে প্ৰদান কৰিব 8,000 টকা। তাৰপিছতে চৰকাৰে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল 4 মাহৰ টকা একেলগে প্ৰদান কৰিব। আৰু মে'ৰ পৰা আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 1500 টকা সোমাব পাৰে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। বহুতো কমেণ্ট কৰিছে, দাদা অৰুণোদয় আঁচনিৰ লগতে LPG লিংক কৰিছোঁ, 250 টকা অতিৰিক্ত কেনেকৈ পাম? এতিয়ালৈকে চৰকাৰে সিদ্ধান্ত লোৱা নাই। চৰকাৰে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা প্ৰদান কৰিব। তাৰপিছতে মে' মাহৰ পৰা চৰকাৰে যেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব তেতিয়া নিশ্চয় ঘোষণা কৰিব পাৰে। যেতিয়া চৰকাৰৰ ফালৰ পৰা আপডেটটো দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰিজল কৰিম চৰকাৰক গ্ৰেপ্তাৰ নকৰিলে বন্ধ হ'ব উজনি অসম। শিৱসাগৰলৈ আহি ক্ষমা খুজিব লাগিব ৰেজল কৰিমে। বৰ অসমৰ কথা ক'বলৈ ৰেজল কৰিম কোন? ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে শৃংখল চলিহাই। 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজল কৰিমক। সমগ্ৰ উজনি অসম আচল কৰি দিয়া হ'ব। সমগ্ৰ উজনি অসম অচল কৰি দিয়া হ'ব। আমি লুঙিৰ লগত নাথাকোঁ, স্পষ্ট কথা মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। হয়, শৃংখল চলিহাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব বিপদ। বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমচু। NRCত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব। ভোটাৰ তালিকা সংশোধনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ। বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া নাই।
বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব ভয়ংকৰ বিপদ, এনেকুৱাকৈ আমচুৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত বেদখলকাৰী অচিনাকি বিদেশীক ৰেহাই দিয়া নহ'ব। ৰাজ্যত ধাৰাবাহিকভাৱে চলি থাকিব উচ্ছেদ অভিযান। ৰাজ্যৰ প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে চলিব উচ্ছেদ। ৰাজ্যৰ মুঠ 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব। এতিয়া মাত্ৰ 1,60,000 বিঘা ভূমিতে উচ্ছেদমুক্ত কৰা হৈছে। অচিনাকি লোকক ভয়ংকৰভাৱে উচ্ছেদ কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে উচ্ছেদক লৈ। অচিনাক্ত বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। নিৰ্দিষ্ট প্ৰমাণ পালে 24 ঘণ্টাতে দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব অচিনাকিক। ডিচিৰ ওপৰত অভিযোগ দিলেই দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব অচিনাকি লোকক। বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই। ইয়াক লৈ লুকুৱাবলৈ লগা কথা একোৱেই নাই। 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই। মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰি। ইয়াৰ আৰত একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। বাংলাদেশৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগে। বাংলাদেশৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। এইটো এজেণ্ডা ইয়াত লুকুৱাবলৈ লগা কি আছে? অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে নাথাকে, অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে, এইটো চোৱাই আমাৰ কাম আৰু দায়িত্ব। মিয়া বাংলাদেশৰ বিৰুদ্ধে কাম কৰিবলৈকে মানুহে আমাক ভোট দিছে। বিজেপিৰ এজেণ্ডা ৰাজহুৱা কৰি স্পষ্ট মত মুখ্যমন্ত্ৰীৰ। ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ আগত নামনি থ'ব প্ৰচণ্ড মাৰপিট। টিকট বিতৰণৰ পিছতে মাৰামাৰীৰ পৰা নামনি ৰখাব নোৱাৰে। মোৰ পৰা এইটো লিখি ৰাখক, ৰাজহুৱাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমান সমষ্টিত কংগ্ৰেছে 3 পৰা 4 কোটি টকা ল'ব। আগতেও লৈছে আৰু এইবাৰ নিৰ্বাচনতো ল'ব। মাৰামাৰী খোৱাটো খাটাং, এইটো গ্ৰান্টি। ইজনে সিজনক লৈ টকা লোৱাৰ অভিযোগত মাৰপিট কৰিব। টিকট দিয়াৰ পিছতে হুলস্থুল হ'ব মিয়া মুছলমানৰ সমষ্টিত। নিৰ্বাচনৰ আগত নামনি থ'ব প্ৰচণ্ড মাৰপিট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগজাননী দিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি শাসনত নাথাকিলে মিয়া লৈ ল'ব অসম। অসমখন বচাবলৈ বিজেপিক লাগিবই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। বিজেপি শাসনত নাথাকিলে অসমৰ শাসন মিয়াৰ হাত লৈ যাব। অসমৰ জনতা একত্ৰিত নহ'লে সংকট ঘনীভূত। দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখনেই মিয়াৰ কবলত হ'ব। তিনিককৈ বাংলাদেশী মিয়াৰ পৃষ্ঠপোষক, তিনিককৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। মানুহ মৰণশীল, ময়ো সদায় জীয়াই নাথাকোঁ। আমাক অভিশাপ দি থকা মানুহখিনি এদিন অনুতপ্ত হ'ব। 40% মানুহে আগ্ৰাসী মানুহ, 40% মানুহৰ অভদ্ৰামীৰ কোনো সীমা নাই, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিৰোধীৰ ভোট চুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা। এজন দুজন নহয়, একোখন ঘৰতে 22 অচিনাকি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত। 4জনীয়া পৰিয়ালত অতিৰিক্ত 22জনৰ নাম অন্তৰ্ভুক্ত। সুৰাহৰ নাম অন্তৰ্ভুক্তক লৈ এতিয়া এনেকুৱাকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোত। বিজেপিয়ে এই ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। BILৰ ওপৰত গোচৰ দিয়াৰ হুংকাৰ পৰিয়ালটোৰ। মহানগৰীত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিৰোধীৰ ভোট চুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত SIR হ'ব নোৱাৰে, কাৰণ অসমত NRC হৈ আছে। অসমৰ NRCৰ বাবে আইনগতভাৱে SIR নহ'ল, যাৰ বাবে অসমত SIR নহয়। নিৰ্বাচনৰ সময়ত এটা চামাৰী ৰিভিজন কৰা হয় আৰু তাকে নকৰি অসমত SR স্পেচিয়েল ৰিভিজন কৰিলে। SR কৰাৰ ক্ষেত্ৰত অসমত কোনো আইন মনা হোৱা নাই। নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ। অসমত SIR হ'ব নোৱাৰে, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.